গুৱাহাটীত আৰম্ভ হৈছে পাৰ্পল চিটি প্ৰজেক্টৰ কাম আৰু ইতিমধ্যে গুৱাহাটীখন এইটো ধৰণৰ সজোৱা হ'ব বুলি ইতিমধ্যে কোৱা হৈছে আশ্বাস প্ৰদান কৰা হৈছে আৰু ইতিমধ্যে জিএমচি বিভাগটো তৎপৰ হৈছে ঠায়ে ঠায়ে আমি কাম আৰম্ভ কৰিব দেখিব পোৱা গৈছে কিন্তু তাৰ মাজতেই গুৱাহাটীৰ যিবোৰ পদপথত যিবোৰ দোকান আছে সেইবোৰ জিএমচিৰ ফালৰ পৰা উচ্ছেদ কৰা হৈছে আৰু ইতিমধ্যে পাৰ্পল চিটিৰ কাৰণে শ্ৰমিকসকল দিনে নিশাই ব্যস্ত হৈ পৰিছে ঠিকাদাৰসকলৰ ব্যস্ততাৰ সীমা নাই আৰু কিছুদিনৰ ভিতৰতে নিৰ্দিষ্ট ৰঙেৰে গঢ়ি তোলা হ'ব গুৱাহাটীৰ তালিকাত সোমোৱা যিবোৰ অঞ্চল আছে তাত আৰু নিশা মহানগৰীৰ কেইবাটাও স্থানত পদপথ তথা উৰণ সেতুৰ তলত দোকানসমূহ উচ্ছেদ কৰিলে পৌৰ নিগমৰ ফালৰ পৰা ইয়াৰ দৃশ্যাংশ দেখুৱাই আছোঁ এইদৰে ৰাজপথত কাষত যিবোৰ সৰু সৰু দোকান আছিল একাংশ খাতি খোৱা মানুহে যিবোৰ দোকান তাত থৈ গৈছিল সেইবোৰ এইদৰে জিএমচিয়ে ভাঙি পেলাইছে আৰু জিএমচি গাড়ীত সকলোৱে এফালৰ পৰা উঠাই লৈ যোৱা হ'ল এয়া হৈছে গণেশগুৰিৰ দৃশ্য গণেশগুৰি উৰণ সেতুৰ তলত পদপথত যিসকল দোকানীয়ে দোকান বহুৱাইছিল বা দোকান দি তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দিছিল সেইসকলৰ কিন্তু এতিয়া এই অৱস্থা হৈছে আৰু কাৰণ এতিয়া পাৰ্পল চিটি প্ৰজেক্টৰ কাম আৰম্ভ হৈছে আৰু সেইকাৰণে গুৱাহাটী মহানগৰীত এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে গুৱাহাটী পৌৰ নিগম বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ল গুৱাহাটীত পাৰ্পল চিটি প্ৰজেক্টৰ কাম যি কৈছে ইতিমধ্যে যে পাৰ্পল চিটি হ'ব সকলোতে বেঙুনীয়া ৰংটো দেখিবলৈ পোৱা যাব আৰু এইখিনি সময়ছোৱাত গুৱাহাটীখন ইমানেই সুন্দৰকৈ সজাই পৰাই তোলা হ'ব যে বাহিৰৰ পৰা যদি স্বৰ্গৰ পৰা যদি দেৱতাসকলে চাই তেন্তে সকলোৱে লাগি চাব আৰু এই কথা কৈছিল দিছপুৰৰ যি নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈ তেওঁ ইতিমধ্যে কৈছিল যে প্ৰথম পৰ্যায়ত প্ৰতিখন উৰণ সেতু যিমানকেইখন উৰণ সেতু আছে কাৰণ গুৱাহাটীত এতিয়া কেইবাখনো উৰণ সেতু হ'ল সকলো উৰণ সেতুত বেঙুনীয়া ৰং দিয়া হ'ব দেৱালসমূহত ৱালসমূহত বেঙুনীয়া ৰং দিয়া হ'ব আৰু পাৰ্পল চিটি কৰাৰ বাবে দিনে ৰাতি একাকাৰ কৰি শ্ৰমিকসকল লাগি গৈছে পাৰ্পল চিটিৰ সমান্তৰালভাৱে গুৱাহাটীত 1 জুলাইত যেহেতু জাপানৰ মহিলা প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু তাৰ কাৰণেও ইয়াত ব্যাপক প্ৰস্তুতি চলিছে যিবোৰ ৰাজপথসমূহত যিবোৰ ডিভাইডাৰ আছে তাত নতুনকৈ চুনতেল দিয়া হৈছে শ্ৰমিকসকল দিনে নিশাই ব্যস্ত হৈ পৰিছে নিশাৰ ভাগত দিছপুৰ গণেশগুৰি উলুবাৰী এই অঞ্চলসমূহত আমি 6 মাইল এই অঞ্চলসমূহত দেখিবলৈ পাইছোঁ যে একাংশ জিএমচিৰ যিবোৰ বাহন আছে সেইবোৰ আহিছে ক্ৰেংসমূহ আহিছে এদৰে আহি তেওঁলোকে নিজৰ কাম অব্যাহত ৰাখিছে জেচিবিও তেওঁলোকে লৈ আনিছে আৰু উৰে নিশা তেওঁলোকে কাম কৰিছে কাৰণ গুৱাহাটীখন সজাই পৰাই তুলিব লাগিব কিন্তু তাৰ মাজতেই খাতি খোৱা লোকসকলৰ যি প্ৰশ্ন আছে তেওঁলোকে খুব আক্ষেপ প্ৰকাশ কৰিছে আচলতে তেওঁলোকৰ দোকানসমূহ উঠাই দিব লাগে কিন্তু এইদৰে ভাঙি পেলাব নালাগে এই ধৰণৰ মন্তব্য তেওঁলোকে কৰিছে যে এইবোৰ যি কাঠেৰে তেওঁলোকে নিৰ্মাণ কৰিছিল এইবোৰ তেওঁলোকে 10-15 হাজাৰ টকা অধিক টকা খৰচা কৰি তেওঁলোকে নিৰ্মাণ কৰিছিল য'ত তেওঁলোকে কাঁহী বাচন বৰ্তনসমূহ সোমাই থৈ যায় পুৱাৰ ভাগত আহি পুনৰ তেওঁলোকে দোকানসমূহ খোলে এতিয়া জিএমচিও নিজৰ কাম কৰিছে বা পদপথৰ ব্যৱসায়ীসকলৰ পেটৰ ভোকত তাতে দোকান দি আছিল এটা প্ৰশ্ন হৈছে যে চৰকাৰ প্ৰশাসনৰ যি আহ্বান আছে বা যি নিৰ্দেশ আছে সেই নিৰ্দেশ জিএমচিৰ লোকসকলে কৰিবই লাগিব কিন্তু সাধাৰণ লোকসকলে কৈছে যিসকল দোকানী আছে পদপথৰ দোকানীসকল আজি পুৱাৰ ভাগত আহি যেতিয়া তেওঁলোকৰ নিজৰ দোকানসমূহ তেওঁলোকে দেখা নাই এতিয়া তেওঁলোকে কৈছে যে সেইবোৰ তেওঁলোকে উঠাই লৈ যাব লাগিছিল ভাঙি পেলাব নালাগিছিল অন্ততঃ যাতে পুনৰ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু জিএমচি এইদৰে পূৰ্বতেও কৰি আছে কিন্তু এতিয়া প্ৰশ্ন হৈছে পাৰ্পল চিটি কিমান দিনৰ ভিতৰত হ'ব আৰু প্ৰথমতেই কৈছোঁ যে প্ৰথম অৱস্থাত গ্ৰহণ কৰা হৈছে যি প্ৰতিখন উৰণ সেতু গুৱাহাটীত যিমান কিখন উৰণ সেতু আছে এতিয়ালৈকে সেই উৰণ সেতুসমূহ বেঙুনীয়া ৰং কৰি পেলোৱা হ'ব আৰু ইতিমধ্যে আমি গণেশগুৰি উৰণ সেতুৰ তলত এতিয়া যুদ্ধকালীন তৎপৰতা দেখিবলৈ পাইছোঁ উলুবাৰী যি উৰণ সেতু আছে তাতো আমি দেখিবলৈ পাইছোঁ লগতে খানাপাৰা 6 মাইল মালিগাঁও বা চানমাৰী এই সকলোতে কিন্তু উৰণ সেতুসমূহ এতিয়া বেঙুনীয়া কৰি পেলোৱা হ'ব আৰু অতি কম দিনৰ ভিতৰতেই এক নতুন ৰূপত জিলিকি উঠিব গুৱাহাটী মহানগৰ আৰু মই ইতিমধ্যেই এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ আৰু গুৱাহাটীক পাৰ্পল চিটি কৰিবলৈ যোৱাৰ সময়তে এইটো ৰং পাব বুলি কোৱা হৈছে গুৱাহাটী মহানগৰ যিটো এটা আভাস আমাক দেখুওৱা হৈছে এনেকুৱা ধৰণৰ গুৱাহাটী মহানগৰ দেখা হ'ব আৰু সেইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে গুৱাহাটীক পাৰ্পল চিটি কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ কিমানখিনি তেওঁলোকে সফল হ'ব লগতে জিএমচিৰ ওচৰত গধুৰ দায়িত্ব আছে কাৰণ কিছুদিন পূৰ্বে যি মেয়ৰ আছে মৃগেন শৰণীয়া তেওঁ এটা কথা স্পষ্টকৈ কৈছিল যে গুৱাহাটীৰ ৱাৰ্ডে বুথসমূহতো কোৱা হৈছিল যে তেওঁলোকৰ যিসকল প্ৰতিনিধি আছে যাতে ৱালসমূহত বেঙুনীয়া ৰং ব্যৱহাৰ কৰে আৰু প্ৰতিযোগিতাৰ কথা কোৱা হৈছিল স্বচ্ছতাৰ কাৰণে কোৱা হৈছিল যাতে গুৱাহাটী মহানগৰখন পৰিষ্কাৰ কৰিব পাৰি আৰু নতুন ৰূপত গুৱাহাটীখনক সজাই তুলিব পাৰি কিন্তু তাৰ মাজতেই
জিএছ ৰোডত কিছু মেৰামতিৰ কাম চলি আছে ডিভাইডাৰসমূহত নতুন ৰং সানিছে লগতে গছ পুলিসমূহ ৰোপণ কৰা হৈছে আৰু এই প্ৰশ্নটো বহু লোকে উত্থাপন কৰিছে মোৰ লাইভতো উত্থাপন কৰিছে যিবোৰ গছ পুলি ৰোপণ কৰা হয় ৰোপণটো ঠিকই কৰা হয় কাৰণ জাপানৰ প্ৰধানমন্ত্ৰী আহিব তাৰ কাৰণে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কিন্তু সেই গছ পুলিসমূহ পিছৰ পৰ্যায়ত চোৱা চিতা কৰিবলৈ কিন্তু মানুহৰ অভাৱ হয় হেতু জিএমচিৰ ফালৰ পৰা কৰ্তব্য থাকে আৰু সেইবোৰ তেনেকৈ গছ পুলি মৰহি যায় পুনৰ কোনোবা এজন দেশৰ যেতিয়া ৰাষ্ট্ৰপ্ৰধান বা নেতা আহে তেতিয়া পুনৰ গছ পুলি ৰোপণ কৰা হয় কিন্তু কিয় সেই পদপথত ৰোপণ কৰা গছ পুলিসমূহ পৰ্যবেক্ষণৰ কাৰণে মানুহ দিয়া নহয় বা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা নহয় বা সেইবোৰ লালন পালন কৰিবৰ কাৰণে কিয় পৰৱৰ্তী সময়ত জিএমচি ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় সেয়া হ'ব লক্ষণীয় আৰু লগতে গুৱাহাটীবাসী ৰাইজৰ কথা ক'ব লাগিব যিসকলে পিকাই ভাল পায় বিশেষকৈ যিবোৰ অঞ্চলত নতুনকৈ উৰণ সেতুৰ নিৰ্মাণ হয় উৰণ সেতুৰ নিৰ্মাণ হোৱা বা মুকলিৰ পিছদিনাখনেই আমি বাতৰি সম্প্ৰচাৰ কৰিব লগা হয় যে মহানগৰীৰ একাংশ তথাকথিত লোকে এই যিবোৰ নতুনকৈ ৰং কৰা ঠাইসমূহ তেওঁলোকে পিকায় এক আখৰিক তৃপ্তি তেওঁলোকে লাভ কৰে আৰু বহু লোক ধৰা পৰিছে ধৰাৰ পিছতো কিন্তু একাংশই নিজৰ চৰিত্ৰ তেওঁলোকে সলনি কৰিব নোৱাৰিলে এনেবোৰ কামৰ মাজতে এতিয়া গুৱাহাটীত পাৰ্পল চিটি প্ৰজেক্টৰ কাম আৰম্ভ হৈছে আৰু সকলোৱে আশা কৰিছে যে গুৱাহাটীখন সঁচাকৈ এই এনেকুৱা ধৰণৰ এটা ৰূপ পাওক আৰু সমগ্ৰ বিশ্বত জিলিকক যিদৰে জয়পুৰ এতিয়া পিংক চিটি হিচাপে জিলিকে গুৱাহাটীও এতিয়া পাৰ্পল চিটি হিচাপে জিলিকিব কিন্তু তাৰ মাজতেই একাংশ সাধাৰণ লোকৰ কিন্তু হাহাকাৰ লাগিছে সাধাৰণ লোকে যি পেটৰ ভোকৰ কাৰণে নিশা পদপথত তেওঁলোকে দোকান দিছিল পুৱা তেওঁলোকে পদপথত আহি দোকান দিছিল আৰু পদপথত দোকান দিয়াটো যুক্তি নহয় কিন্তু তথাপিও যি উচ্ছেদ অভিযান চলিল এই উচ্ছেদ অভিযানৰ পিছত একাংশই কিন্তু প্ৰশ্ন উত্থাপন কৰিছে এইদৰে জিএমচিয়ে দোকানসমূহ ভাঙি পেলাইছে ভাঙি পেলোৱাক লৈ তেওঁলোকৰ আক্ষেপ আছে দোকানসমূহ উচ্ছেদ কৰিব পাৰে কিন্তু ভাঙি পেলাব নালাগে তেওঁলোকৰ মতে কাৰণ তেওঁলোকৰ যথেষ্ট মূল্যৱান সা সামগ্ৰী থৈ গৈছিল আৰু এইবোৰ যি সামগ্ৰীসমূহ আছে তেওঁলোকে যদি পুনৰ ক্ৰয় কৰিবলৈ যায় তেওঁলোকৰ 20,000 পৰা 25,000 টকাৰ প্ৰয়োজন হ'ব আৰু এই পদপথত দোকান দিয়া সেই লোকসকলৰ কাৰণে 20-25,000 টকাৰ মূল্যটো যথেষ্ট আৰু সেইকাৰণে তেওঁলোকে জিএমচিক আহ্বান জনাইছিল যে এইবোৰ তাৰ পৰা আঁতৰাই নিয়ক কিন্তু ভাঙি পেলাব নালাগে পুনৰ তেওঁলোকক সমজাই দিয়ক তেওঁলোকে তাত দোকান নিদিয়ে এনেকুৱা ধৰণৰ কথা কৈছিল কিন্তু যি বৃহস্পতিবাৰৰ পৰা যি কাম আৰম্ভ হৈছে পাৰ্পল চিটি প্ৰজেক্টৰ কাম আৰু তাক লৈ এতিয়া যথেষ্ট তৎপৰ দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে জিএমচিয়ে পদপথৰ ব্যৱসায়ীসকলক কৈও দিছে যে যাতে কোনো কাৰণত পুনৰ এই অঞ্চলসমূহত তেওঁলোকে দোকান নিদিয়ে কাৰণ তাত কোনো ধৰণৰ দোকান দিয়াৰ অনুমতি তেওঁলোকৰ নাই দিন ৰাতি একাকাৰ কৰিছে ঠিকাদাৰসকলে কিন্তু তাৰ মাজতে এটা প্ৰশ্ন থাকিব কালি আমি ফাঁচী বজাৰৰ এটা ছবি দেখুৱাইছিলোঁ য'ত পানীৰ পাইপৰ কাৰণে খন্দা গাঁতত এখন গ্ৰীণ বাছ সোমাই প্ৰায় এঘণ্টা আবদ্ধ হ'ব লগা হ'ল তেনেকুৱা কিছুমান ছবি কিন্তু এই পাৰ্পল চিটি প্ৰজেক্টৰ মাজতে সকলো সমাধান কৰিব লাগে নহ'লে কিন্তু বিভিন্ন ধৰণৰ সমস্যা দেখা দিব কাৰণ গুৱাহাটীৰ বিভিন্ন পথ উপপথসমূহত এতিয়াও একাংশ নলা উন্মুক্ত অৱস্থাত আছে যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা আছে য'ত নিৰ্মাণ কাৰ্য চলি আছে সেই নিৰ্মাণ কাৰ্য চলি থকা স্থানসমূহক এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই বা সেইবোৰত বিশেষ চিন দি সেইবোৰক এতিয়ালৈকে মানুহে যাতে দূৰৰ পৰা মনিব পাৰে তাত যে নিৰ্মাণ কাৰ্য চলি আছে তেনেকুৱা কোনো সাংকেতিক চিহ্ন দিয়াৰ ব্যৱস্থা কৰা হোৱা নাই যিটো জিএমচিয়ে অতি শীঘ্ৰে কৰিব লাগে ইয়াৰ আগতে তেওঁলোকে কৰিম বুলি কৈছিল কিন্তু এতিয়ালৈকে সেয়া কৰা কোনো ধৰণৰ প্ৰত্যক্ষ নহ'ল আৰু কিবা কাৰণত যদি পানী হয় তেন্তে কিন্তু সেই ঠাইসমূহ পুনৰ মৰণ ফান্দত পৰিণত হ'ব কিন্তু যি কি নহওক গুৱাহাটীত যি ধৰণে চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে পাৰ্পল চিটি প্ৰজেক্ট হ'ব গুৱাহাটীখনক বেঙুনীয়া ৰঙত কৰি পেলোৱা হ'ব আৰু তাৰ কাৰণে প্ৰতিখন উৰণ ক্ষেত্ৰত এতিয়া বেঙুনীয়া ৰং আৰু দেৱালত বেঙুনীয়া ৰং সনা হৈছে আৰু উৰে নিশা যি শ্ৰমিকসকল আছে তেওঁলোকে কামত লাগি আছে ঠিকাদাৰসকলে কামত লাগি আছে আৰু তাৰ মাজতেই জিএমচিয়ে কৈছে যে অতি শীঘ্ৰেই গুৱাহাটীক এইটোৰ ওপৰত সজাই তোলা হ'ব আৰু তাৰ মাজতেই গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে চলিছে জিএমচিৰ উচ্ছেদ অভিযান ধন্যবাদ